হয়, আমি ইংৰাজীৰ এটা 2023 বৰ্ষটো ইতিমধ্যে আমি অতিবাহিত কৰি আহিছোঁ। বহুতো পালোঁ, বহুতো নোপোৱাৰ বেদনা, বহু আকাংক্ষা মনত ৰাখি আমি এই 23 বৰ্ষটো বিদায় দিছোঁ আৰু এতিয়া 2024 ইংৰাজীৰ নতুন বৰ্ষটো আদৰি লৈছোঁ। আমাৰ আশা যাতে অপূৰ্ণ হৈ থকা মনৰ প্ৰতিজন ব্যক্তিৰ মনৰ যি আকাংক্ষা, যি চিন্তা, এই চিন্তা যাতে এই নতুন বৰ্ষটোত সম্পূৰ্ণভাৱে তেওঁলোকে মনৰ কামনা পূৰ্ণ হওক, ভাবি থকা সকলোখিনি কৰ্মৰ যাতে পুনৰ নতুন উদ্যমৰে সৈতে আগবাঢ়িব পাৰে তাকে কামনা কৰিছোঁ। আৰু তীৰ্থযাত্ৰী যথেষ্টখিনি আমি দেখিছোঁ, সকলোৰে প্ৰতি আমি সেৱা আগবঢ়াইছোঁ যাতে নতুন বৰ্ষই তেখেতসকলৰ এই গুৰুজনৰ পবিত্ৰ স্থানলৈ আহি যি শিৰ নত কৰিছে, যি আকাংক্ষা, যি মনত হেঁপাহ লৈ আহিছে, প্ৰত্যেকৰ এই আকাংক্ষা আৰু মনৰ হেঁপাহ পূৰ্ণ হওক। এই বৰ্ষই যাতে আমাক বিচৰা জাতিটোৰ সমাজখনৰ কামৰ কাৰণে যিসকলৰ মনৰ সংকল্প, এই সংকল্প যাতে সম্পূৰ্ণভাৱে পৰিস্ফুট হওক তাকে কামনা কৰিম। সকলোৰে প্ৰতি এই নতুন বৰ্ষৰ ওলগ জ্ঞাপন কৰিছোঁ। মানে সকলো যে এইটো বছৰ ভালে কুশলে গ'ল আমাৰ, আৰু অহা বছৰটো যে আৰু ভালে কুশলে যাওক, সেয়া তাকে প্ৰাৰ্থনা কৰিবলৈ আহিছোঁ সকলোৱে, তাকে অনুভৱ হ'ব। হয়, আমি ইংৰাজীৰ এটা 2023 বৰ্ষটো ইতিমধ্যে আমি অতিবাহিত কৰি আহিছোঁ। বহুতো পালোঁ, বহুতো নোপোৱাৰ বেদনা, বহু আকাংক্ষা মনত ৰাখি আমি এই 23 বৰ্ষটো বিদায় দিছোঁ আৰু এতিয়া 2024 ইংৰাজীৰ নতুন বৰ্ষটো আদৰি লৈছোঁ। আমাৰ আশা যাতে অপূৰ্ণ হৈ থকা মনৰ প্ৰতিজন ব্যক্তিৰ মনৰ যি আকাংক্ষা, যি চিন্তা, এই চিন্তা যাতে এই নতুন বৰ্ষটোত সম্পূৰ্ণভাৱে তেওঁলোকে মনৰ কামনা পূৰ্ণ হওক, ভাবি থকা সকলোখিনি কৰ্মৰ যাতে পুনৰ নতুন উদ্যমৰে সৈতে আগবাঢ়িব পাৰে তাকে কামনা কৰিছোঁ। আৰু তীৰ্থযাত্ৰী যথেষ্টখিনি আমি দেখিছোঁ, সকলোৰে প্ৰতি আমি সেৱা আগবঢ়াইছোঁ যাতে নতুন বৰ্ষই তেখেতসকলৰ এই গুৰুজনৰ পবিত্ৰ স্থানলৈ আহি যি শিৰ নত কৰিছে, যি আকাংক্ষা, যি মনত হেঁপাহ লৈ আহিছে, প্ৰত্যেকৰ এই আকাংক্ষা আৰু মনৰ হেঁপাহ পূৰ্ণ হওক। এই বৰ্ষই যাতে আমাক বিচৰা জাতিটোৰ সমাজখনৰ কামৰ কাৰণে যিসকলৰ মনৰ সংকল্প, এই সংকল্প যাতে সম্পূৰ্ণভাৱে পৰিস্ফুট হওক তাকে কামনা কৰিম। সকলোৰে প্ৰতি এই নতুন বৰ্ষৰ ওলগ জ্ঞাপন কৰিছোঁ। মানে সকলো যে এইটো বছৰ ভালে কুশলে গ'ল আমাৰ, আৰু অহা বছৰটো যে আৰু ভালে কুশলে যাওক, সেয়া তাকে প্ৰাৰ্থনা কৰিবলৈ আহিছোঁ সকলোৱে, তাকে অনুভৱ হ'ব।